মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এগৰাকী বিশেষ অনুৰাগীয়ে ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰি প্ৰকাশ কৰিলে এনেদৰে তেখেতৰ মনৰ ভাৱ। আজি অন্তিম দিনত আজি জনগণৰ যি উৎসাহ ইয়াৰ পৰা প্ৰমাণ হৈছে আগতকৈ আসন বহু বাঢ়িব। উন্নতি আৰু প্ৰগতিৰ পিনে ৰাইজ আছে, তাৰ প্ৰমাণ হৈছে আজি ৰাইজে উন্নতি প্ৰগতিৰ ফালে ভোট সাব্যস্ত কৰিছে। পুনৰ তেখেত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধিষ্ঠিত হ'ব, তাত 100% বিশ্বাস। আৰু হ'ল উন্নতিৰ ফালে ৰাইজ থাকিছে, তাৰ প্ৰমাণ আছে। কাৰণ সদায় দিনে ৰাইজে উন্নতি প্ৰগতি বিচাৰিছে। ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আপোনালোকে চাওক, অতীতটো বেয়া লাগে। কাৰণ তেখেতে ৰাতিটোৰ ভিতৰত হয়তো 1 ঘণ্টা 1.5 ঘণ্টাহে শুৱে। শদিয়াৰ পৰা ধুবুৰীৰ শদিয়ালৈ তেখেতে প্ৰত্যেকটা সভাতেই তেখেতে ৰাতি 10টা 11টা বজালৈকে তেখেতে ইমান কষ্ট কৰিছে। কাৰণ এই কাৰণেই কষ্ট কৰিছে, অসমখনৰ উন্নতিৰ প্ৰগতিৰ, অসমখনৰ যাতে 100 বছৰলৈ ভাবি থাকক, সেই কথাই তেখেতে অৰহৰ চেষ্টা কৰিছে। কিন্তু আজি অতি তাৎপৰ্যৰ কথা, বিৰোধী পক্ষে সমালোচনা কৰিব লাগে বুলি সমালোচনা কৰিছে। যুক্তিযুক্ততা নাই, প্ৰমাণ নাই। সেই প্ৰমাণ নোহোৱাকৈ তেখেতক ইমান তাচ্ছিল্য কৰি ইমান তেখেতলোকে তললৈ ৰাজনীতিক কৰিছে। মই ভবা নাছিলোঁ এনেকুৱা ৰাজনীতিক যে কৰিব। কিন্তু ইয়াৰ প্ৰমাণ অহা 4 তাৰিখে আপোনালোকে পাব। ইয়াৰ প্ৰমাণ ৰাইজে দিব, জনতা ৰাইজে ৰায় দিব। সেই ৰায় সপক্ষে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পক্ষে যাব। আৰু প্ৰায় 94ৰ পৰা 96-97লৈকে আসন সংখ্যা বাঢ়িব। এই পিছত হয়তো কেতিয়াও নভবা নুশুনা কথা আসন এইবেলি সৃষ্টি হ'ব। আপুনি কেতিয়া ভোট দিলেগৈ? মই পুৱাই 9টা বজাত গৈ ভোটদান কৰিলোঁ। আৰু ভোটদান কৰি জনতাৰ যি মই উৎসাহ পালোঁ, তাৰ পৰাই প্ৰমাণ পাইছোঁ যে এই আমাৰ নৱগঠিত টিয়ক সমষ্টি শ্ৰদ্ধাৰ বিকাশ শইকীয়া ডাঙৰীয়া বিপুল ভোটত জয় হ'ব নিশ্চিত, তাত কোনো সন্দেহ নাই। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী হাত কৰিব আৰু উন্নতি প্ৰগতি এই টিয়ক সমষ্টি জোৱাৰ আনিব। আৰু সেই টিয়ক সমষ্টি যে আগতকৈ ভোটৰ সংখ্যা হাৰ বাঢ়িব এইবেলি। কাৰণ উন্নতি প্ৰগতিৰ ফালে যুৱক যুৱতীৰ পৰা ধৰি লৈ বিভিন্ন উন্নতি প্ৰগতিৰ ফালে আছে। সেইকাৰণে এইবেলি টিয়ক সমষ্টি যথেষ্টভাৱে ভোটৰ বিভাজনটো বাঢ়িব। জনতাৰ আশ্বাসটো জনতাক ক'বলগীয়া হোৱা নাই, আচলতে জনতাক বুজাবলগীয়া হোৱা নাই। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্পষ্টভাৱে কি কৰিছে জনতাৰ মাজত মনত পৰি গৈছে। আমি জনতাৰ কথা যদি কওঁ, আমি বিভিন্ন আঁচনিৰ পৰাই ধৰি লওঁ। আজি শিক্ষাৰ আঁচনিৰ কথা কওঁ, যুৱক যুৱতীৰ যি শিক্ষাদানৰ পৰা কৈছে যে তেখেতে আকৌ পুনৰ অধিষ্ঠিত মুখ্যমন্ত্ৰী হোৱাৰ পিছত শিক্ষাদানত যেতিয়া তেখেতলোকে পঢ়াৰ ক্ষেত্ৰত দায়িত্বটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব। CML সেইটো অনুদান তেখেতে দিব। আৰু মহিলাৰ সকলোৰ কাৰণে অৰুণোদয়ৰ পৰা ধৰি লৈ বিভিন্ন চেল্ফ হেল্প গোটৰ পৰা ধৰি লৈ তেখেতে গোটেই সম্পূৰ্ণ দায়িত্ব লৈছে। এই বিভিন্ন বহু আছে, আমি কৈ শেষ কৰিব নোৱাৰোঁ। ইমান সকলো আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনিছে। হয়তো এই আঁচনি আচলতে আমি এনেকুৱা মুখ্যমন্ত্ৰী দেখুওৱা নাছিলোঁ যে এনেকুৱা ইমান আঁচনি দিব আৰু জনতাৰ মাজত এনেকৈ ধৰণে সোমাব। শ্ৰীকৃষ্ণৰ দৰে
তেখেতটো শ্ৰীকৃষ্ণ বুলি ক'ব লাগিব, এই যুগৰ শ্ৰীকৃষ্ণৰ দৰে তেখেতে এইটো আচলতে জনতাৰ মাজত সোমাই পৰিছে। সেইকাৰণে মই ভাবোঁ সিদ্ধান্ত প্ৰণ লৈ লৈছে ৰাইজে, আৰু তেনেধৰণেই আমি এইবেলি আচলতে আসন বৃদ্ধি পাব। উল্লেখযোগ্য যে যোৰহাট জিলাৰ তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত মালগুৱাম বালিকুটিৰ নিবাসী মহেন্দ্ৰ চেত্ৰী নামৰ ব্যক্তিগৰাকীয়ে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰীৰ আসনত উপবিষ্ট হোৱাৰ কামনাৰে 8 মাহ অন্ন ত্যাগেৰে বিশেষ ব্ৰত পালন কৰাৰ পাছত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি মনৰ ভাৱ ব্যক্ত কৰি উন্নয়নৰ স্বাৰ্থত ৰাইজ ওলাই আহিছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।